Hello everyone, welcome to my channel Joyantramati Learning. আজি আমি এই ভিডিওটিত আলোচনা কৰিম যে আগন্তুক 2025 চনৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা আহি আছে মাজত বেছি দিন নাই আৰু ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা যেহেতু পৰীক্ষা অনুষ্ঠিত হ'ব আজি জানুৱাৰী 6 তাৰিখ গতিকে মাজত বেছি দিন নাই এইভাবে মই প্ৰতিটো সাবজেক্টৰ ওপৰত মই কুৱেশ্যন পেপাৰ আগবঢ়াইছোঁ তোমালোকৰ বাবে আৰু গণিতৰ এখন পেপাৰ আজি মই এই ভিডিওটিত দি দিম মই প্ৰতিটো সাবজেক্টৰে 3খনকৈ পেপাৰ দি দিম গতিকে তাৰ ভিতৰত 100% কমন আহিব বুলি নিশ্চিত থাকা কাৰণ মই আগৰ পৰা যেহেতু কিতাপৰ কাম কৰি আছো আজি দীৰ্ঘ 10 বছৰ ধৰি আৰু এই 10 বছৰৰ অভিজ্ঞতাৰ পৰা কৈছো যে ইয়াৰ পৰা 100% কমন আহিব বুলি মই নিশ্চিত গতিকে কলম নকৰি ভিডিওটি আৰম্ভ কৰোঁ ইয়াত মই সেশনটো লিখা নাই বাৰু ইয়াত এনেকৈ থাকিব নিউ প্যাটাৰ্ন প্ৰবেবল কুৱেশ্যন পেপাৰ উইথ এনসাৰ অফ সেকশন এ ওএমআৰ এণ্ড সেকশন বি অৰ্থাৎ কুৱেশ্যন পেপাৰখনৰ দুটা সেকশন থাকিব এটা হৈছে সেকশন এ এটা হৈছে সেকশন বি সেকশন এত কি থাকিব ওএমআৰ শীট এখন থাকিব অৰ্থাৎ আমাৰ যিখিনি এমসিকিউ কুৱেশ্যন থাকিব এই এমসিকিউ কুৱেশ্যনৰ এনসাৰখিনি আমি ওএমআৰ শীটত কৰিব লাগিব তাত ওএমআৰ শীটখনত এ বি সি ডি চাৰিটা প্ৰতিটো লেফট সাইডে আমাৰ কুৱেশ্যন নাম্বাৰ থাকিব আৰু ৰাইট সাইডে আমাৰ মানে এ বি সি ডি চাৰিটা অপচন দিয়া থাকিব তাত কুৱেশ্যন নাথাকে কুৱেশ্যনবিলাক কুৱেশ্যন পেপাৰত থাকিব আৰু সেই চাৰিটা অপচনৰ ভিতৰত যেটো এ বি সি ডি তাৰ ভিতৰত যেটো কাৰেক্ট এনসাৰ হ'ব এটোত আমি সাপোজ এটো যদি কারেক্ট হয় এটোত আমি কালার করে দিব লাগিব অর্থাৎ ঠিক মানে এটো কালার রাউন্ড ফিগার রাউন্ড সাইজত আমি কালার করে দিব লাগিব এনেৰে আৰু নেক্সট যিখিনি সেকশন বি অবজেক্টিভ কোৱেশ্যন আছে সেইখিনি আমি অৰিজিনাল কপিটোত কৰিব লাগিব ইয়াত যেহেতু আমাৰ প্ৰেক্টিকেল আছে 10 মাৰ্কছৰ প্ৰেক্টিকেলখিনি বাদ দি পেলাই ইয়াত 90 মাৰ্কছৰ এক্সাম হ'ব আৰু তাৰ ভিতৰত 27 পাসিং মাৰ্ক এবাৰ আৰু এটা কথা আছে যে আমি এমসিকিউ যেটো পাসিং মাৰ্ক হ'ব হেতু এক্সট্ৰা হ'ব আৰু অবজেক্টিভ কুৱেশ্যনৰ যেটো পাসিং মাৰ্ক হেতু এক্সট্ৰা হ'ব অৰ্থাৎ দুইটা এমসিকিউ আৰু অবজেক্টিভ অৰ্থাৎ সেকশন এ আৰু সেকশন বি দুইটাতে কিন্তু পাস কৰিব লাগিব ইয়াত এমসিকিউ কুৱেশ্যন স্টার্ট হৈছে প্ৰথম এমসিকিউ কুৱেশ্যনে থাকিব 45 টা কুৱেশ্যন বিলাকৰ মই পঢ়ি নাযাওঁ কাৰণ তোমালোকে বুজিব পাৰিছে নিশ্চয় আৰু অসমীয়াত আছে যেটো বেছি কথা নাই যিখিনি ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট আছে তোমালোকৰ বাবে মই দি আছো মই ইয়াত কুৱেশ্যন আৰু এনসাৰ দি গৈছো সলিউশন মই ইয়াত কৰি দিয়া নাই কাৰণ ইয়াত স্পেস কম আছে যেহেতু তোমালোকে যদি কিবা কুৱেশ্যন যদি বুজি নপোৱা তেতিয়াহলে মোক কমেন্ট কৰি জনাবা আৰু কুৱেশ্যন নাম্বাৰটো দি দিবা তেতিয়া মই সেইখিনি সলিউশন কৰি দিবলৈ চেষ্টা কৰিম
ইয়াতে আমাৰ MCQ কুৱেশ্যন শেষ হৈছে। ইয়াৰ পিছত আমাৰ ছেকশ্যন বি থাকিব, অৰ্থাৎ খ শাখা। এইটো খ হ'ব লাগিছিল, ক হৈছে। এইখিনি আমি কপিত আমি এনেকৈ সলিউশ্যন কৰিব লাগিব। এইখিনি মানে OMR চিটত কৰিব নালাগে, এইখিনি যিখিনি মেইন কপি যিটো দিব সেইটো কৰিব লাগিব। এইখিনি এনেকৈ সলিউশ্যন কৰি দেখাই দিব লাগিব। ইয়াত মই গোটেইখিনি সলিউশ্যন কৰি দিছোঁ। এইবিলাক অকণমান চাবা, ইয়াত যিহেতু ডাবল ডাবল ফ্ৰেকশ্যন আছে, ভগ্নাংশবিলাক সমাধান কৰোঁতে অকণমান চাবা। আমি প্ৰথমতে ওপৰৰখিনি সলিউশ্যন কৰি ল'ব লাগিব, তাৰপিছত তলৰখিনি কৰি পেলাই আমি যিখিনি ডিভাইড হৈ আছে এইটো আমি ইনটু কৰি ল'ব লাগিব। আমি গোটেইখিনি সলিউশ্যন কৰি দিয়া নাই, ইয়াত নহ'লে স্পেচ আৰু বহুত বাঢ়ি যায়। ইয়াৰ এইটো লাইনটো মই অসমীয়াত দিয়া নহ'ল, এইটো ইংলিছতে দিয়া গৈছে। এইটো এনৰ মান, অৰ্থাৎ ইয়াত পদৰ সংখ্যা এইটো 34 আছে। জ্যামিতিবিলাকো মই কৰি দিছোঁ ইয়াত ধুনীয়াকৈ। ইয়াৰ পাইৰ মান যিটো আছে, পাইৰ ভেলু এইটো 3.14 লিখিব পাৰিবা, নাইবা 22/7 লিখিব পাৰিবা। য'ত যিটো লিখিলে সুবিধা হয় সেইটো চাই ল'বা।
ইয়াৰ মাজত বহুত গেপ ৰৈ গৈছে, ইয়াত মানে একচুৱেলি স্পেচটো অলপ কম, সেইটো কাৰণে এইটো দুটা লাইন কৰি দিব লগা হৈছে। এই একটো মানে 1টো এইটোৰ তলত যাব, এতিয়া এটা লাইনতে হ'ব লাগিছিল, কিন্তু স্পেচটো কমি যোৱাৰ কাৰণে সেনেকৈ দিব লগা হৈছে। তোমালোকে কুৱেশ্যন সূত্ৰবিলাক কিন্তু মুখস্থ কৰিব লাগিব। আমি ইয়াত ডিভাইড কৰিছোঁ, তোমালোকে ইয়াতে নিয়মটো মনত ৰাখিবা। মই এবাৰ এনে কৈ দিছোঁ, ইয়াত আমি যিটো ডিভিজৰ আছে অৰ্থাৎ ভাজক আছে, ইয়াত দুটা পদ থাকিব নাইবা তিনিটা পদ থাকিব। দুটা থাকিলেও কথা নাই বা তিনিটা থাকিলেও কথা নাই, ইয়াৰ প্ৰথম পদটোৰে ইয়াৰ প্ৰথম পদটোক ডিভাইড কৰিব লাগিব। যিটো আমি কুৱেশ্যন বা ভাগফল পাম, এই ভাগফলটোৰে ইয়াৰ দ্বিতীয় পদটোক পূৰণ কৰিব লাগিব। পূৰণ কৰিলে যিটো পূৰণফল পাম সেইটো আমি ইয়াত বহুৱাব লাগিব। এটা ক'ত বহুৱাম, ইয়াত যদি x² থাকে তেতিয়াহ'লে পূৰণফলত যদি x² হয় তেতিয়াহ'লে x² তলত লিখিব লাগিব, যদি x³ হয় x³ তলত, এনেকৈ আমি লিখি যাব লাগিব। এইটোৱে প্ৰচেছ। নেক্সট টাইম আমি যিমানবাৰ ডিভাইড কৰিম প্ৰতিবাৰতে একেই প্ৰচেছ। আমাৰ কুৱেশ্যন পেপাৰখন ইয়াতে শেষ হৈছে, গতিকে এইখিনি কুৱেশ্যন আহিব, তোমালোকে খালি ভালদৰে মনোযোগেৰে চাবা। আৰু তোমালোকৰ বাবে এটা সৰু অনুৰোধ, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো চাই কেনেকুৱা পালা কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। চ' থেংক ইউ, বাই বাই।